মই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক জনাম শিক্ষাসেতু পৰ্টেলত টিচাৰ পোষ্ট ডিটেইল কেনেকৈ এপ্ৰুভ কৰিব লাগিব। ইয়াৰ বাবে কি কৰিবলৈ পোনপ্ৰথমে আপোনালোকে ক্ৰম ব্ৰাউজাৰটো অন কৰি আপোনালোকে শিক্ষাসেতু পৰ্টেলত চাৰ্চ কৰি আপোনালোকে লগইন কৰি ল'ব। মই আপোনালোকক লগইন কৰি দেখুৱাই আছোঁ। এইদৰে লগইন কৰাৰ পিছতে আপোনালোকৰ ডেছবৰ্ডটো এইদৰে দেখিবলৈ পাব। আপোনালোকে কি কৰিব লাগিব, পোনপ্ৰথমে আপোনালোকে বাওঁফালে তিনিডাল কলা আঁচ পাব, ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে টিচাৰ এণ্ড ষ্টাফ বুলি এটা অপশ্যন পাব, তাত পুনৰ ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে স্ক্ৰীনখন কিছু তললৈ চাব। ইয়াত এটা অপশ্যন পাব আপোনালোকে ষ্টাফ এডিট এপ্ৰুভেল বুলি। চ' আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব পুনৰ। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ এইদৰে দেখিবলৈ পাব, আপোনালোকে যোনসকল ছাৰ বাইদেৱে আপোনালোকৰ পোষ্ট ডিটেইল আপডেট কৰিছিলে তেওঁলোকৰ ইয়াতে পোষ্টবিলাক দেখাই থাকিব। আৰু এটা আপোনালোকে ভিউ বুলি এটা অপশ্যন পাব। ইয়াত আপোনালোকে ভিউত ক্লিক কৰিব লাগিব। মই ভিউত ক্লিক কৰিছোঁ। ভিউত ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে এটা অপশ্যন পাব, ইয়াত ৰিজেক্ট আৰু এপ্ৰুভ বুলি দুটা অপশ্যন পাব। চ' আপোনালোকে নিজেই এপ্ৰুভ কৰিব লাগিব। যিহেতু এপ্ৰুভত ক্লিক কৰিছোঁ, পুনৰ এপ্ৰুভত ক্লিক কৰিছোঁ। এপ্ৰুভত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ শিক্ষাসেতু পৰ্টেলত আপোনালোকৰ টিচাৰ পোষ্ট ডিটেইল এডিট কৰাটো আপোনালোকৰ এপ্ৰুভ হৈ যাব। চ' এইদৰে অতি সহজে আপোনালোকৰ পোষ্ট ডিটেইলসমূহ আপোনালোকে এপ্ৰুভ কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।